আমাৰ লগতে আছিলে বাৰু বা কালি ৰাতিপুৱা লাষ্ট মই ডিউটি যোৱাৰ আগত ময়ো ডিউটিতে যাওঁ বা ডিউটি যাব ওলাইছে তো বাক ৰাতিপুৱা মই ডিউটিত যোৱাৰ সময়ত লগ পাইছিলোঁ আৰু বাক মাত দিছিলোঁ মই তো বা মোক মাত দি থৈ গৈছে তাৰপিছত আমাৰ ডিউটি ইভিনিঙলৈ থাকে আৰু মোৰ অকণমান লেট কৰি থাকে তো মই ইভিনিং ডিউটিৰ পৰা আহিছোঁ আহি কাৰণে মানে সুধিছোঁ বা ক'ত আছে তো গম পালোঁ যে বা লগৰ ছোৱালী এজনীৰ লগত লগৰ ছোৱালীৰ ৰুমত থাকিব গৈছে আৰু কালি তেনেকৈ যোৱাৰ পিছত আৰু আমি ফোন কৰা নাই আৰু বাক যিহেতু লগৰ ৰুমতে গৈছে তো ৰাতিপুৱা বা আৰু ঘৰৰ পৰা ফোন কৰিছে ভায়েকে মোক ফোন কৰিছে যে পাখিবা তুমি ক'ত আছা মই কৈছোঁ মই ৰুমতে আছোঁ তো বাৰ ভায়েকে ফোন কৰি কৈছে বা তুমি আমাৰ বা ক'ত আছে জানা নেকি মই কৈছোঁ বাটো এনেকৈ লগৰ ৰুমত গৈছে কৈছে নাই বা আৰু আমাৰ মাজত নাই বাক তুমি GMCত আছে তুমি এবাৰ যোৱা বাৰ ওচৰলৈ এইখিনিয়ে অকল ভায়েকে ফোন কৰি কৈছে যে বা আৰু আমাৰ মাজত নাই তো মই ইয়াতে আহিলোঁ আহি কেনে চালোঁ বা সঁচাকৈ আৰু আমাৰ মাজত নাই সেইটো মই দাদা ক'ব নোৱাৰিম কাৰণ মই তেতিয়াহ'লে ৰুম পোৱাই নাছিলোঁ ৰুমত আহি পোৱাৰ পিছতে গম পাইছোঁ যে বা আৰু নাই তো মই এইখিনিয়ে জানো লগত মানে আমাৰ ৰুমত আমি 4জনী ছোৱালী থাকোঁ কিন্তু চবৰ ৰুম বেলেগ বেলেগ অকল মানে আমাৰ ৰুমত দেখা মেলা হৈ থাকে আৰু ৰুমৰ ওচৰত থাকিলেতো মাত দিয়া যায় তেনেকৈ আমি বালাজীৰ ওচৰতে আৰু বা ৰয়েলত কৰিছিলে বা ৰয়েলত কৰিছিলে ঘৰ বাৰ শিৱসাগৰৰ ফালে আছিলে তেনেকৈ কাৰেক্ট লোকেশ্যন চৰাইদেউত আছিলে আকাংক্ষা শইকীয়া গম পোৱা নাই কিন্তু গাড়ীখন চাই গম পাই যে এইটো তীব্ৰ বেগতে আহিছিলে ৰখি থকা গাড়ীত পিছফালে মাৰি দিছে মাৰি দি ডিভাইডাৰত খুন্দা মাৰি 3 পাল্টিমান খাইছে খুন্দা মাৰিছিলে সেইখন কি গাড়ী আছিলে এখন চুইফ্ট চুইফ্টখনে খুন্দা মাৰে ট্ৰাকত 407 সেইখন ৰখাই থোৱা আছিলে সেইখনত চুইফ্টখনে খুন্দা মাৰি দিছে হয় এজনীৰ পোৱা নাই দুজনীৰ পোৱা গৈছে আৰু যিজন চালক আছিলে চালকজন পলাইছে নেকি পলাই গৈছে একো তেনেকুৱা চালকজনৰ তথ্য আপোনালোকে নাই বৰ্তমান পোৱা নাই এজনী ছোৱালী কৈছে তাৰ ঘৰ চিনি পা বুলি কৈছে আমি যাম অলপ দেৰি কৰি তাৰ ঘৰত গৈছিলে এইটো কমেডি কিবা শ্ব' চাব গৈছিলে কমেডি শ্ব' ক'ৰ পৰা গৈছিলে ক'ত যোৱাৰ বাবে গৈছিলে মানে লখৰাৰ পৰা আহিছিলে বুলি কৈছিলে লখৰাৰ পৰা তিনিজনী ছোৱালী ল'ৰা এজন ল'ৰাজন বৰ্তমান পলাতক অৱস্থাত আছে ল'ৰাজন ড্ৰাইভাৰ নে ড্ৰাইভাৰ বুলি গম পোৱা গৈছে প্ৰাইভেট গাড়ীখন প্ৰাইভেট কিবা এইটো হেৰি কিবা প্ৰাইভেট মানে ভাড়া যে পাই যে চেল্ফ ড্ৰাইভাৰ নেকি আৰু শুনকচোন এই যেতিয়া আপোনালোকে খবৰ পাইছিলে তেতিয়া তেওঁলোকৰ যিটো তেওঁলোকে আঘাতপ্ৰাপ্ত অৱস্থাত গাড়ীৰ ভিতৰতে আছিল নে গাড়ীৰ ভিতৰতে কেনেকুৱা অৱস্থাত পাইছে উদ্ধাৰ কৰিছিল আপোনালোকে ছোৱালীকেইজনী কওকচোন ছোৱালী দুজনীটো আমি মেডিকেল লৈ তিনিজনী এজনীটো ফাঁচি আছিলে কেনেকুৱাকে মানে জেচিবি দি অলপ টানি কিনে লৈ যোৱা গৈছে জেচিবি দি টনা গৈছে মানে গোটেই তিনিগৰাকী গাড়ীৰ ভিতৰৰ পৰা তেনেকে উদ্ধাৰ কৰিছে হয় আমাৰ ইমাৰ্জেঞ্চি টিমে খবৰ পাইছিলে আমি লগ গৈছিলো যাৱাত মানে দেখিলো তাৰ মেডিকেল লৈ গলো জিন্দাজনীকো লৈ গলো এটা ফাঁচি আছিলে তেখেতক মানে হেৰি জেচিবি গাড়ী হেৰি কৰি কিনে ওলোৱা হৈছে 3:40 মানত হৈছে গাড়ীখনৰ খবৰটো পাইছে নে ক'ৰ পৰা লৈছিল ভাড়া কি কথা না সেইটো গম পোৱা নাই এতিয়ালৈকে